সৈতে হৰিদ্ৰা হাজৰিকাৰ এই মুহূৰ্তত অন্য এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আছো আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে এবাৰ আপোনাৰ নাম আৰু এতিয়াই আপুনি সাজু কৰিব লাগিব আপোনাৰ যাৱতীয় নথিপত্ৰ কিন্তু কেনে ধৰণে আসলতে এইসমূহ যাৱতীয় নথিপত্ৰ আপোনালোকে সাজু কৰিব লাগিব বা এই ধন লাভৰ বাবে আসলতে কৰণীয়খিনি কি হ'ব আমি বিশদভাৱে DY365 ডিজিটেলৰ দৰ্শকসকলক এই খবৰ জনাবলৈ চেষ্টা কৰিম আমি জানাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম আৰু এতিয়াই আপুনি সাজু কৰিব লাগিব আপোনাৰ যাৱতীয় নথিপত্ৰ আৰু ইয়াৰ বাবে এতিয়াৰ পৰা আপুনি সাজু হ'ব লাগিব আপোনাৰ নথিপত্ৰসমূহ বৰ্তমান সাজু কৰিব লাগিব ধন লাভ কৰিবলৈ নতুনকৈ আবেদন কৰিব লাগিব আপুনি 15 সেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ব 12,60,000 লোক আৰু অৰুণোদয় 2.0 হিতাধিকাৰী সকলেও নতুনকৈ আবেদন কৰিব লাগিব 2025 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ সুবিধা তেতিয়ালৈকে অৰুণোদয় 2.0 হিতাধিকাৰী সকলে ধন পাই থাকিব কিন্তু ইতিমধ্যে আমি উল্লেখ কৰা ধৰণে ইয়াৰ বাবে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব আৰু তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰী সকলে অৰ্থাৎ 2.0 যিসকল হিতাধিকাৰী তেওঁলোকে পুনৰ আবেদন কৰিব লাগিব অৰুণোদয় 3.0 নতুন আবেদনকাৰী সকলৰ বাবে ৰেচন কাৰ্ড এবাৰ বাধ্যতামূলক কৰি দিয়া হৈছে আপুনিও যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেনেহলে এই খবৰ আপোনাৰ বাবে আসলতে যথেষ্টখিনি কৰণীয় আছে এবাৰ অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম বাদ পৰিব পাৰে আৰু এই নাম আসলতে সন্নিবিষ্ট কৰি ৰাখিবলৈ আপুনি এতিয়া আপোনাৰ যাৱতীয় যিসমূহ নথিপত্ৰ সেইসমূহ সাজু কৰি ৰাখিব লাগিব ইতিমধ্যে আমি উল্লেখ কৰিছো ধন লাভ কৰিবলৈ নতুনকৈ আবেদন কৰিব লাগিব আপুনি 15 সেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু ইয়াৰ বাবে এতিয়া আসলতে তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজ্য জুৰি অৰুণোদয় 2.0 যিসকল হিতাধিকাৰী তেওঁলোকেও নতুনকৈ আবেদন কৰিব লাগিব আৰু নতুনকৈ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী অৰুণোদয় 2.0 হিতাধিকাৰী সকলেও নতুনকৈ আবেদন কৰিব লাগিব আমি পুনৰ উল্লেখ কৰিছো 2025 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰী অৰুণোদয়ৰ সুবিধাসমূহ লাভ কৰিব আৰু ইয়াৰ বাবে যাৱতীয় যিসমূহ আসলতে নথিপত্ৰ আপোনালোকে সাজু কৰিবলৈ সময় হৈছে তেতিয়ালৈকে অৰুণোদয় 2.0 হিতাধিকাৰী সকলে অৱশ্যে ধন লাভ কৰি থাকিব আৰু তাৰ পূৰ্বে কিন্তু পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰী সকলে অৰুণোদয় 3.0 নতুন আবেদনকাৰী সকলৰ বাবে অৱশ্যে এইবাৰ ৰেচন কাৰ্ড বাধ্যতামূলক কৰি দিয়া হৈছে আমি ইতিমধ্যে জনাইছো অৰুণোদয়ক লৈ পুনৰ এক সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে যদি আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেনেহলে এই তালিকাৰ পৰা আপোনাৰ নাম বাদ পৰিব পাৰে আৰু এই তালিকাত আপোনাৰ নাম সন্নিবিষ্ট যাতে হৈ থাকে হেয়া কাম আপুনি এতিয়াই কৰিব লাগিব আপোনাৰ যাৱতীয় যিসমূহ নথিপত্ৰ সেই নথিপত্ৰৰে অতি শীঘ্ৰে আপুনি আবেদন কৰিব লাগিব আৰু বৰ্তমান সময়ছোৱাৰ আসলতে যিসকল 3.0 অৰ্থাৎ নতুন যিসকল হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত অৰ্থাৎ 12,60,000 লোক আৰু তেওঁলোকৰ বাবে এবাৰ ৰেচন কাৰ্ড বাধ্যতামূলক কৰি দিয়া হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো নতুনকৈ যিসকল লোক এই আসলতে আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ বাবে তেওঁলোকৰ লগত আসলতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে মন্তব্য আছে মন্তব্য আগবঢ়াইছো সম্প্ৰসাৰণ আজি ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো
ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰী নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত।